পইচা পাতি ভাজ কৰি পেলাই মোক ক'লে নাছিৰৰ লগত যাবলৈ। তো মই নাছিৰৰ লগত হাছিনা ঘৰত গ'লোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ। সুনীল গগৈ, নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ দৰে অন্য এটা হত্যাকাণ্ড সংঘটিত হৈছিল, যিটো হত্যাকাণ্ডক জোনমণি ৰাভাৰ হত্যাকাণ্ড নামেৰে জনা যায়। আৰু এই জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত বিশেষভাৱে এজনী মহিলা সাঙুৰ খাই পৰিছিল, যাৰ নাম হাছিনা বেগম। হাছিনা বেগমক বৰ্তমানে অসম পুলিচে কৰিছে গ্ৰেপ্তাৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটো সম্পূৰ্ণ শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব। হয় প্ৰিয় বন্ধু বান্ধৱীসকল, হাছিনা বেগমক কৰিছে গ্ৰেপ্তাৰ। আৰু এই হাছিনা বেগমক গ্ৰেপ্তাৰ কৰাৰ লগে লগে আৰু নতুন তথ্য আহি পৰিব আপোনালোকৰ ওচৰলৈ। আৰু আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। যে হাছিনা বেগমে নকল খুন এক বৃহৎ চক্ৰ ৰক্ষণাবেক্ষণ দি আহিছিল। সকলোৰে মনত আছে যোৱা বছৰ 15 জুলাইত যিহেতু জোনমণি ৰাভাৰ মৃত্যু হৈছিল। জোনমণি ৰাভাৰ মৃত্যুৰ সেই সময়ছোৱাত আত্মপ্ৰকাশ ঘটিছিল এগৰাকী হাছিনা বেগমৰ। আৰু হাছিনা বেগমে কৈছিল যে এই ঘটনাটো কেনেকৈ হৈছিল, কি হৈছিল, সেই সন্দৰ্ভত জোনমণি ৰাভা সন্দৰ্ভত বহু কথা হাছিনা বেগমে কৈছিল। আৰক্ষীৰ সন্মুখত বহুবাৰ পোহৰলৈ আহিছিল, সংবাদ মাধ্যমৰ বহু কথা হাছিনা বেগমে কৈ গৈছিল। আৰু সেইগৰাকী হাছিনা বেগমে কি কৰিছে, শেহতীয়া এটা বিশেষ তথ্য আমি লাভ কৰিছো যে হাছিনা বেগমে নকল খুন এক বৃহৎ চক্ৰ ৰক্ষণাবেক্ষণ দি আহিছিল। আৰু সেই নকল খুনৰ ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ নামত তেওঁ লৈছিল টকা, মোটা অংকৰ ধন লৈ হাছিনা বেগম লুকাই আছিল এখন হোটেলত। আৰু সেই হোটেলখনৰ পৰা আৰক্ষীয়ে বৰ্তমান হাছিনা বেগমক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। জোনমণি ৰাভাৰ মৃত্যুৰ সময়ছোৱাত আত্মপ্ৰকাশ ঘটা হাছিনা বেগম পোহৰলৈ আহিছে। কুখ্যাত হাছিনা বেগমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জানিবলৈ দিছে যে হাছিনা বেগমে মোটা অংকৰ ধন লৈছিল। জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত আত্মপ্ৰকাশ ঘটিছিল সেইগৰাকী হাছিনা বেগমৰ। মহানগৰীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত হাছিনা বেগমক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নকল খুন বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ ধন লৈছিল বুলি জানিব পৰা গৈছে হাছিনাই। আৰু হাছিনা বেগমৰ এয়াই কাম বুলি শেহতীয়াকৈ আৰক্ষীয়ে উল্লেখ কৰিছে। বিহপুৰীয়া OC আৰু বঙালমৰা ICৰ নামত ধন লৈছিল হাছিনা বেগমে। আৰক্ষীৰ নাম লৈ বহু লোকৰ পৰা ধন আত্মসাৎ কৰিছে হাছিনা বেগমে। আৰক্ষীৰ ভয় দেখুৱাই এটা পৰিয়ালৰ পৰা দুটা কিস্তিত আদায় কৰিছিল 80,000 টকা। হাছিনাৰ বিৰুদ্ধে তথ্য প্ৰমাণ লাভৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল নিজাববীয়াকৈ। আৰু ইয়াৰ পাছতে হাছিনা বেগমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিজৰ মতে নচলিলে আৰক্ষী বিষয়াক হাছিনাই বদলি কৰাৰ ভাবুকি দিছিল। ইমান ওপৰলৈ গৈছে হাছিনা বেগম। হাছিনাক বিচাৰি বিগত 3-4 দিনে অভিযান আৰক্ষীয়ে চলাইছিল। আৰু ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কুখ্যাত হাছিনা বেগমক। গণেশগুৰিৰ এখন হোটেলৰ পৰা নিশা গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে হাছিনা বেগমক। হাছিনাৰ আন এগৰাকী সহযোগী ফখৰুদ্দিনকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ফখৰুদ্দিনো সম্পূৰ্ণৰূপে জগৰীয়া এনেবোৰ কাণ্ডত আৰু হাছিনা বেগৰ পুত্ৰও এই ক্ষেত্ৰত জড়িত আছে বুলি এক অভিযোগ উত্থাপিত হৈছে। আৰু শেহতীয়াকৈ লখিমপুৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এটা সময়ত জোনমণি ৰাভাই নকল খুন চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছিল। আৰু সেই সময়ছোৱাতে হাছিনা বেগমৰ সৈতে পৰিচয় আছিল জোনমণি ৰাভাৰ। আৰু জোনমণি ৰাভাৰ মৃত্যুৰ সময়ছোৱাত জোনমণি ৰাভাৰ হত্যা হৈছে বুলি হাছিনা বেগমে অভিযোগ উত্থাপন কৰি বহু কথা উল্লেখ কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত। আৰু সেইগৰাকী হাছিনা বেগমে ইটোৰ পাছত ইটো বহু অভিযোগ উত্থাপন কৰি গৈছিল। আৰক্ষীৰ বিৰুদ্ধে তেওঁ অভিযোগ আনিছিল, নকল খুন চক্ৰৰ কথা তেওঁ কৈ গৈছিল। আৰু সেই সকলোবোৰৰ পাছত হাছিনা বেগমে আত্মগোপন কৰি আছিল। হাছিনা বেগমৰ বিৰুদ্ধেও কিন্তু বহু কথা অভিযোগ উত্থাপিত হৈ গৈছিল। হাছিনা বেগমৰ শেহতীয়াকৈ এখন কলা মুখ পোহৰলৈ আহিছে। হাছিনা বেগমে নকল খুন এটা বৃহৎ চক্ৰ চলাই গৈছিল। আৰু সেই চক্ৰটো চলোৱাৰ নামত ৰক্ষণাবেক্ষণৰ বাবে হাছিনা বেগমে মোটা অংকৰ ধন লয়। ব্যৱসায়ীৰ পৰা ধন লৈয়ে আৰক্ষীকো আনকি মেনেজ কৰাৰ বাবে চেষ্টা কৰে। আনকি আৰক্ষীয়ে যদি হাছিনা বেগমৰ মতে নচলে আৰক্ষীক বদলি কৰি দিম বুলি ভাবুকি দিয়ে। গতিকে আৰক্ষীক বদলি কৰি দিম বুলি ভাবুকি দিবলৈ হাছিনা বেগমৰ ওচৰত ইমান পাৱাৰ ক'ৰ পৰা আহিল? হাছিনা বেগমৰ ওচৰত কি পাৱাৰ আছে? হাছিনা বেগম কাৰ আশীৰ্বাদ পুষ্ট? তাক লৈ এতিয়া লখিমপুৰৰ প্ৰতিগৰাকী জনতাই প্ৰশ্ন কৰিছে। লখিমপুৰৰ জনতা বুলিয়ে নহয়, সমগ্ৰ অসমৰ প্ৰতিগৰাকী জনতাই প্ৰশ্ন কৰিছে। কাৰণ নকল খুন যিটো চক্ৰ, সেই চক্ৰটো লখিমপুৰৰ পৰা কণ্ট্ৰল হয় আৰু গুৱাহাটীলৈকে ছাপ্লাই দিয়া হয় নকল খুন। নকল খুনৰ এই চক্ৰটোত পৰি আনকি বহিৰাজ্যৰ পৰা বহু লোক আহে নকল খুন কিনিবলৈ আহি ধৰা পৰে। কেতিয়াবা আফগানিস্তানৰ পৰাও মানুহ অহা দেখিবলৈ পোৱা গৈছে, কেতিয়াবা হাৰিয়ানাৰ পৰা মানুহ অহা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ 3জন লোক ধৰা পৰিছিল। মুঠৰ ওপৰত নকল খুন যিটো এটা চক্ৰ, সেই চক্ৰটো বহুত বেয়াকৈ
বেয়া কৰি উঠিছে আৰু সেই সমগ্ৰ চক্ৰটো ৰক্ষণাবেক্ষণ দি গৈছিল এইগৰাকী হাছিনা বেগমে যিগৰাকী হাছিনা বেগমে কৈছিল যে নকল সোণ চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ছোৱাত কেনেধৰণে জোনমণি ৰাভাৰ বিপাঙত পৰিছিল কেনেধৰণে জোনমণি ৰাভাৰ মৃত্যু হ'ল সেই সকলোবোৰ কথা উল্লেখ কৰিছিল হাছিনা বেগমে আৰু এইগৰাকী হাছিনা বেগমৰ এটা কলা অধ্যায় মুহূৰ্তত পোহৰলৈ আহিছে হাছিনা বেগম বৰ্তমান সময়ত গ্ৰেপ্তাৰ হৈছে নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিয়া হৈছিল বুলি জানিব পৰা গৈছে আৰু তাৰ নামত মোটাংকৰ ধন হাছিনা বেগমে লৈ গৈছিল কুখ্যাত হাছিনা বেগম এই মুহূৰ্তত লখিমপুৰ আৰক্ষীৰ জিম্মাত লখিমপুৰৰ পৰা ওলাই আহি হাছিনা বেগমে গুৱাহাটীত লুকাই আছিল 3 দিন ধৰি গুৱাহাটীৰ এখন হোটেলত বাহৰ পাতি আছিল হাছিনা বেগমে আৰু মহানগৰীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত হাছিনা বেগমক ধৰা পেলাইছে লখিমপুৰ আৰক্ষীয়ে বৰ্তমান সময়ত লখিমপুৰ আৰক্ষীৰ জিম্মাত কুখ্যাত হাছিনা বেগম নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ কিমানৰ পৰা কিমান টকা লৈছিল সেই সন্দৰ্ভত তথ্য অব্যাহত ৰাখিছে আৰক্ষীয়ে আনকি হাছিনা বেগমৰ সৈতে আৰু কোন কোন আছে তাক লৈ অভিযান অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে ইয়াক লৈ দৃশ্যাংশ আমি দেখুৱাইছো এছআই জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত আত্মপ্ৰকাশ ঘটা এইগৰাকী হাছিনা বেগম এতিয়া আৰক্ষীৰ জিম্মাত এনেধৰণে এখন হোটেলৰ পৰা চিৰিৰে এনেধৰণে নমাই লৈ যোৱা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলা আৰক্ষীয়ে হেণ্ডকাফ পিন্ধাই লৈ গৈছে হাছিনা বেগমক আৰু এইগৰাকী হাছিনা বেগমৰ কলা অধ্যায় এতিয়া খোল খাইছে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে হাছিনা বেগমৰ সৈতে আৰু কোন কোন আছে তাক লৈও অভিযান চলাইছে লখিমপুৰ আৰক্ষীয়ে লগত কাজিয়া হৈছিলে কাজিয়া হোৱাৰ পিছত মই দেউতাকৰ ঘৰত গৈছিলোঁ যোৱাৰ পিছত হাছিনা ফকৰুদ্দিন শাহজাহানে মোৰ লৈ বঙালমৰা থানাত কিনি লৈ হাজবেণ্ডৰ পৰা কেছ দিলে হাজবেণ্ডৰ কেছ দিয়ে মই দিছোঁ মাৰপিটৰ কেছ দিয়াৰ পিছত মই মা দেউতাৰ ঘৰত আহিছিলোঁ আহাৰখিনি মই হাজবেণ্ডৰ ঘৰত আকৌ গুচি আহিলোঁ মোৰ হাজবেণ্ডত এনেই কেছ দিছোঁ মই জোৱাইৰ ঘৰত যাব লাগিব এটা বাচ্চা আছে ন সেইকাৰণে মই হাজবেণ্ডৰ ঘৰত আহি কিনি শুনিছোঁ মোৰ হাজবেণ্ডে ক'লে আমাৰ পৰা নাছিৰে ৭০,০০০ টকা ল'লে তুমি যে কিয় কেছ দিছিলা সেইকাৰণে মই দিছোঁ মাৰপিটৰ কেছ দিয়াৰ পিছত ৭০,০০০ টকা লৈ খালে মই বঙালমৰা থানাত গৈ মোৰ হাজবেণ্ডক লৈ কিনি কেছটো উঠালোঁ কেছখিনি উঠাই আহি বিপিৰিয়া থানাৰ ওচিৰ পৰা কৈ কিনি ৭০,০০০ টকা মোৰ হাজবেণ্ডৰ পৰা লৈছে লৈ কিনি খাই দিলে নাছিৰুদ্দিন হাছিনা বেগম ফকৰুদ্দিন আতাপুৰৰ পৰা লৈছে ১৫,০০০ টকা শৰীফুলৰ পৰা লৈছে ২৫,০০০ আৰু মিনালুদ্দিনৰ পৰা লৈছে ১৫,০০০ মোৰ হাজবেণ্ডৰ পৰা লৈছে ১৫,০০০ টকা কেইটা লৈ কৈছে তোৰ ওপৰত কেছ দিছে মাইকীজনী সেইকাৰণে মই দিছোঁ আতাপুৰৰ ওপৰত কেছ হাজবেণ্ডৰ ওপৰত দিছোঁ শৰীফুল ইছলামৰ ওপৰত কেছ দিছোঁ আফিলা বেগমৰ ওপৰত মিনালুদ্দিনৰ ওপৰত কেছ নাই সেই কৈছে তোৰ মাইকীজনীৰ ওচৰত কেছ দিছে এই ভয়ংকৰ দেখুৱাৰ বাবে সিহঁতৰ ৭০,০০০ টকা দি দিলে দি কিনি নাছিৰৰ হাতত দিছে নাছিনাৰ ফকৰুদ্দিনে হাছিনা টকা কেইটা খাই দিলে আমাৰ সৰু ভাই বোৱাৰীটো ঘৰত কাজিয়া লাগিছিল কাজিয়া লাগি পেলাই গুচি গ'ল যোৱাৰ পিছত গৈ থানাত কেছ এটা দিলে কাজিয়াৰ বিষয়ে কেছটো দিলে দিয়াৰ পিছত যেইকেইটাৰ লগত কেছ দিলে দালালকেইটা সেইকেইটা আহি পেলাই কৈছে কি সেইকেইটা দালালকেইটা আহি পেলাই কৈছে যে তহঁতৰ নামে ২ নম্বৰী কেছ হৈছে তো তাৰপিছত ২ নম্বৰী কেছ হৈছে আমাৰ ভাই বোৱাৰী এটা আৰু ভাই দুটা আৰু মোৰ সৰু ভাই এটা তো সেই চাৰিটা পইচা পাতি ভাজ কৰি পেলাই মোক ক'লে নাছিৰৰ লগত যাবলৈ তো মই নাছিৰৰ লগত হাছিনা ঘৰত গ'লোঁ গৈ পেলাই নাছিৰৰ হাতত টকা ৭০,০০০ দিলোঁ যোৱাৰ পিছত মোক লৈ পেলাই বিপুৰত গৈছে যোৱাৰ পিছত মোক ৰোডত গাড়ীত বহাই কিনি সিহঁতে থানাত গৈছে থানাৰ পৰা আহি পেলাই কৈছে এইটো মিলালোঁ তাত গৈছিলে হাছিনা গৈছিলে নাছিৰ গৈছিলে তাৰপিছত আৰু সিহঁতৰ লগৰ আৰু আছিলে সেইকেইটা লৈ পেলাই গৈছিলে তাৰপিছত তাৰ পৰা আহি মোক এই বাঙালমাৰা থানাৰ মুখত নমাই দিলে থানাতে নমাই পেলাই মোক ক'লে তই গুচি যা মই আহি পেলাই হোটেলত বহি আছোঁ তাৰপিছত ক'লে কি এইটো থানা হৈ গ'ল তাৰপিছত ক'লে কালি তহঁতক মিলা মিলি কৰি দিম থানাত এইটো ক'লে কি পইচাটো দি থৈ আহিলোঁ ছাৰক তাৰপিছত এইটো পইচাটো ছাৰক দিলে নাই এইটো আমি নাজানো ছাৰৰ কথা কৈ পেলাই পইচাটো ল'লে যে লৈ পেলাই সিহঁতে পিছত আহি পেলাই মোক কৈছে এইটো হৈ গ'ল কালি মীমাংসা কৰি দিম মীমাংসা কৰি পেলাই আহি পেলাই কৈছে টকা ২০,০০০ লাগিব তাৰপিছত লাগিব ২০,০০০ টকা দিব পৰা নাই তাৰপিছত সিহঁতে অহা নাই তাৰপিছত বোৱাৰীটো আমাৰ ঘৰত নিজে নিজে আহি উঠিলে উঠাৰ পিছত আমি বোৱাৰীটো ক'লে যে যাক কেছটো মই উঠাই দিম তাৰপিছত কেছটো আমি উঠাবলৈ গ'লোঁ যোৱাৰ পিছত কেছটো আমাক ছাৰে একদম বিনা পইচাত উঠাই দি দিলে মীমাংসা কৰি দিলে আমাক তাৰপিছত আমি গুচি আহিলোঁ আহি পেলাই আমাৰ টকা ২০,০০০ যে ল'লে ৭০,০০০ ল'লে লোৱাৰ পিছত আমাৰ কেছটো উঠাই দিয়া নাই আৰু আমাৰ লগত কোনো লগ বগ কৰা নাই সিহঁতে তাৰপিছত এতিয়া আমি সিহঁতৰ নামত কেছ দিলোঁ